হেৰৌ অসমীয়া নিজক নিচিনিলি কথা আৰু আবৃত্তি ৰাজীৱ হাজৰিকা। দেখিলিনে অসমীয়া অসমীয়া কাক কয়? দেখিলিনে অসমীয়া কথা দি কথা ৰখা কাক কয়? দেখিলিনে অসমীয়া বজ্ৰ কণ্ঠ কাক কয়? চা ঘূৰিছা ঐতিহ্যৰে গৰকা সৌ শিৱসাগৰলৈ এবাৰতো উলটিছা। ৰছীৰে বান্ধি বান্ধি চুচুৰাই নিয়া অৱৰুদ্ধ অক্লান্ত যোদ্ধাই বুৰঞ্জীত নাম ৰাখি লৌহ শিকলি ছিঙি উলটি আহিছে। সৌ আছা নোৱাৰিলে ৰুধিব অৱৰুদ্ধ অখিলৰ কণ্ঠ, নোৱাৰিলে বধিব জনতাৰ ৰায়ত বিফল আজি যত মানে অস্ত্ৰ শস্ত্ৰ। আইৰ বিপৰ্যখনত সুযোগ্য সন্তান আজি ৰণক্ষেত্ৰ। আইৰ বিননি জনতাৰ চকু পানী আৰু শিৱসাগৰীয়াৰ ৰায়ত বীৰ আজি কাৰামুক্ত। কালিলৈ আকৌ গৰজিব সি ৰাইজৰ বাবে, বিৰোধীৰ বুকু কবাব সি অসমীয়াৰ বাবে। মাতিছে আৰু মাতি যাব কেৱল মাথো অসমীয়াৰ বাবে। তহঁতিওতো বহুদিন ৰাজপথলৈ আহিছিলি, অসমীয়াই কা নেমানে বুলি বাৰে বাৰে চিঞৰিছিলি। পিছে ককাই এয়া কৰিলনো কি? শিয়ালৰ ডিঙিতাই দেখোন মঙহ হাৰি দিলি। তাহানিৰ ৮৫৫জন শ্বহীদক পাহৰিলি আৰু সৌ সিদিনা তহঁতৰ বাবে ওলাই অহা ৫টিকৈ তেজাল ডেকাৰ বলিদানকো ভৰিৰে মোহাৰিলি। ভূপেন দাই গাইছিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এতিয়া আৰু যাবলৈ বাকী নাই, গ'ল আৰু যাব। কান্দিবি এদিন হিয়া ঢকিয়াই কান্দিবি, দিনো ওচৰ চাপিল। সিদিনা বুজিবি অসমীয়াক কি কৰিলো বুলি। তেতিয়া আৰু বহুত দেৰি হ'ব। হেৰৌ অসমীয়া কি ভুল কৰিলি? হেৰৌ অসমীয়া তই নিজক নিচিনিলি। একদম কবিতা আবৃত্তি ৰচিলে, ইমান ধুনীয়া কবিতা আবৃত্তি ৰচিলে, বহুত ভাল লাগিলে, সুন্দৰ লাগিলে। আৰু আমাৰ যিহেতু অখিলা এই মানে সকলোকে শুনিবলৈ আহ্বান জনাইছে যে এই কবিতা আবৃত্তি আপোনালোকে শুনকচোন, এই ল'ৰাজনে কিদৰে গাইছে বুলি। খুব সুন্দৰ গাইছে, মানে সুন্দৰ মানে আবৃত্তি কৰিছে যিহেতু। আৰু ইমান ধুনীয়া এটা কবিতা ৰচাটো মানে সাধাৰণ কথা নহয়, যিহেতু বহুত এটা কবিতা ৰচিবলৈ মানুহৰ বহুতো ভাবি চিন্তি এটা কবিতা ৰচিব লাগে, তাকো অখিলদাৰ কাৰণে। আৰু মোৰ অখিলদাক বহুত ভাল লাগে। আৰু এটা কবিতাটো নিশ্চয় বহুত সুন্দৰ হৈছে। আৰু এই দাদাজনক কৈছে এনেকৈ আগুৱাই যাওক, ভাল কবিতা ৰচি এনেকৈও আগুৱাই যাওক, ডাঙৰ মানুহৰ ওপৰত লিখি এনেকৈও আগুৱাই যাওক, তাৰে কামনা কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা।